আজিৰে পৰা দশম কয়াকুছিক গ্ৰন্থ আৰু বাণিজ্য মেলা আৰম্ভ শংকৰাজান সমন্বয় ক্ষেত্ৰত 22 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব এই মেলা বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থ আৰু বাণিজ্য মেলা উপলক্ষে উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰাত অসমীয়া কলা কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অভিনেত্ৰী চেতনা দাস অভিনেতা অৰুণ হাজৰিকাই অভিনেত্ৰী মৌচুমী আলিফা বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ অংশগ্ৰহণ মুকলি সভাৰ মুখ্য অতিথি ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা মোফাজ্জল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে এই সাংস্কৃতিক শোভাযাত্ৰাত যেহেতু অংশগ্ৰহণ কৰে দৃশ্যাংশ দেখুৱাইছোঁ আজিৰে পৰা দশম কয়াকুছিক গ্ৰন্থ আৰু বাণিজ্য মেলা আৰম্ভ শংকৰাজান সমন্বয় ক্ষেত্ৰত 22 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব এই মেলা বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ উদ্যোগত অনুষ্ঠিত হৈছে গ্ৰন্থ আৰু বাণিজ্য মেলা উপলক্ষে উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰাত অসমীয়া কলা কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অভিনেত্ৰী চেতনা দাস অভিনেতা অৰুণ হাজৰিকাই অভিনেত্ৰী মৌচুমী আলিফা বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ অংশগ্ৰহণ মুকলি সভাৰ মুখ্য অতিথি ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা আজি যি আয়োজন আপোনালোকে কৰিছে মই আপোনালোকক জনাও যে একোগৰাকী ভাৰতীয় মানুহে যথেষ্ট অধ্যয়ন কৰে বিশ্বত বোধহয় দ্বিতীয় স্থানতে আমাৰ অধ্যয়নপুষ্ট মানুহ গতিকে আমি অধ্যয়নক গুৰুত্ব দিওঁ আমি কিতাপ পঢ়োঁ আমি অধ্যয়নক গুৰুত্ব দিওঁ তাৰ পাছতো আমি কিছুমান কথা অনুধাৱন কৰাৰ প্ৰয়োজনীয়তা আছে সেই কথাখিনি হৈছে যে কোনবোৰ গ্ৰন্থ আমি পঢ়িম কেনে গ্ৰন্থ পঢ়িম কেনেকৈ পঢ়িম আমাৰ যি সম্ভাৰ আছে মই আপোনালোকক বহুত হাত থৈ কওঁ আপোনালোকেও জানে বোধহয় বহুতে আমাৰ যি সম্ভাৰ আছে আমাৰ যি সাহিত্য আছে আমাৰ যি ইতিহাস আছে এয়া বহুতৰে নাই আমাৰ আছে আমাৰ সভ্যতা সংস্কৃতিৰ এক দলিল আছে দীঘলীয়া দলিল আছে গোটেই পৰিক্ৰমাসমূহ লিপিবদ্ধ আছে এয়া আহোমে লিপিবদ্ধ কৰা হওক চুতীয়াই লিপিবদ্ধ কৰা হওক কোনোবা ব্ৰাহ্মণ গোসাঁয়ে লিপিবদ্ধ কৰা হওক কোনোবা চুফি পীৰে লিপিবদ্ধ কৰা হওক কিন্তু আমাৰ দলিল আছে বৰ দীঘলীয়া দলিল আছে এই দলিলসমূহ আমি যদি যেতিয়ালৈ ভালদৰে অধ্যয়ন নকৰিম ভালকৈ অনুভৱ নকৰিম আমি ছ'চিয়েল মিডিয়াৰ এই অহেতুক কিছুমান যুদ্ধত আমি অৱতীৰ্ণ হৈ থাকিম এই প্ৰজন্মটোৱে সলসলীয়াকৈ মাতৃভাষাত মানুহক বুজনি দিব এই প্ৰজন্মটোৱে নিজৰ মাতৃভাষাৰ চৰ্চা অব্যাহত ৰাখিছে ডাঙৰ কথাটো কি জানেনে যে আপুনি ইনকলাব জিন্দাবাদ দি আপুনি ভাষা সাহিত্য সংস্কৃতি আপুনি জীয়াই ৰাখিব নোৱাৰিব যদিহে তাৰ চৰ্চা নহয় আৰু ভাষা শুদ্ধকৈ কোৱা মাতৃভাষা শুদ্ধকৈ কোৱা আৰু অসমীয়াৰ বাবে অসমবাসীৰ বাবে অসমীয়াটো শুদ্ধকৈ কোৱা ইয়াৰ চৰ্চা কৰা ইয়াৰ গ্ৰন্থসমূহ অধ্যয়ন কৰা নিজৰ সতি সন্ততি নিজৰ পৰিয়াল বন্ধুবৰ্গক অসমীয়াত সম্বোধন কৰি ভাষাটোৰ আৰু অগ্ৰণী যাত্ৰা সুনিশ্চিত কৰা এইখিনি দায়িত্ব যদি আপুনি পালন কৰিব পাৰে মই ভাবোঁ আপোনাতকৈ ভাল জাতীয়তাবাদী আৰু কোনো নাই এইখিনি কাম আমি কৰিব পাৰিব লাগিব মূল কথাটোৱে হ'ল যে ভাষাৰ চৰ্চা ভাষাৰ পৰিচৰ্যা এই দুয়োটাই প্ৰয়োজন আছে অন্যথা আমি বাকী আৰু গৈ ৰাজপথত চিঞৰি টায়াৰ জ্বলাই লাভ নহ'ব জাতিও নাথাকিব ভাষাও নাথাকিব সংস্কৃতিও নাথাকিব গতিকে আমাৰ দায়িত্ব আছে সেই দায়িত্বখিনি পালন কৰিবৰ বাবে গ্ৰন্থমেলাৰ দৰে অনুষ্ঠানৰ প্ৰয়োজন আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত